যুৱক যুৱতীসকলক ব্লেকমেইল কৰি ফটো মাৰিব গাড়ীখনৰ আৰু তেওঁলোকক ক'ব চাহ পানীৰ ব্যৱস্থা কৰি দিব লাগে। এই পুলিচ প্ৰশাসনে যে আজিকালি জনসাধাৰণক শুহি খাইছে, তেজ শুহি খাইছে, এই বস্তুটো প্ৰমাণ হৈ গৈছে। এই অঞ্চলত কেইজনমান পুলিচ কৰ্মী আছিল, পুলিচ কৰ্মী কেইজনে যিসমূহ চালক বা সেনেকুৱা বিলাকক ধৰি ফটো মাৰিছে। ফটো মাৰি কোৱা হৈছে তেওঁলোকক তোমালোকে 500 টকাকে দিয়া, আমি সেই ফটোবিলাক ডিলিট কৰি দিম। এই অঞ্চলত অসংখ্য প্ৰত্যক্ষদৰ্শী আছে। সাধাৰণতে এই পুলিচ বিলাকে এনেকে এইবিলাক মানুহবিলাকক ৰখাই আৰু গাড়ীখনৰ ফটো মাৰিব আৰু তেওঁলোকক ব্লেকমেইল কৰি 500 টকা কাৰোবাৰ পৰা 1000 টকা সেনেকে বিচাৰিব। সেই দৃশ্য ইতিমধ্যে আমি আমাৰ কেমেৰাত বন্দী কৰিছো আৰু এই যুৱকজনৰ পৰা তেওঁৰ গাড়ীৰ ফটো মাৰি তেখেতক বিচৰা হৈছে 500 টকা, নহলে আমি এই ফটোখন চালান দিম। যেতিয়াই পুলিচ কৰ্মী কেইজনক তেওঁ কৈছে যে আমি 500 টকা দিব নোৱাৰো, তেওঁলোকে কৈছে 200 টকা দিয়ক। মোক কৈছিলে যে ফাইন গ'লেতো 2000 আহিব, হেলমেট আছিলে, মই জাষ্ট ইয়াৰ পৰাই ওলাইছিলোঁ, হেলমেটটো পিন্ধা নাই। মোক কৈছে যে 2000 আহিব, তুমি আমাৰ চাহ পানীৰ ব্যৱস্থা কৰি দিয়া, তে ফাইনটো নাযাব। মোক কৈছে যে 500 টকা দিয়া, মই কৈছোঁ মোৰ তাততো নাই, মোৰ তাত 200 টকা এটা আছে। কৈছে 300 টকা দিয়া, আমি 3জন আছোঁ। তাৰপিছত মই কৈছোঁ মোৰ তাততো নাই, তাৰপিছত তেখেতক দাদাৰ তাত লৈ গৈছে, মোক কৈছে ইয়াক মাৰি। তুমি এই অঞ্চলত ৰেপিডো চলোৱা, আৰু তোমাৰ তাতে পইচাটো মাৰিব দিছে? মোক কোৱা নাই কিমান মাৰিব লাগে, তাৰে পিছত তেখেতক কথা পাতি কিনে কৈছে 200 টকা এটা মাৰি দিম। 200 টকা তাৰমানে পুলিচে তোমাক কৈছে তুমি পইচাটো ৰাখি লোৱা। এই চাওকচোন, এই পুলিচ প্ৰশাসনে এই কাণ্ডবিলাকক কি বুলি ক'ব? এই যুৱক যুৱতীসকলক ব্লেকমেইল কৰি ফটো মাৰিব গাড়ীখনৰ আৰু তেওঁলোকক ক'ব চাহ পানীৰ ব্যৱস্থা কৰি দিব লাগে, নহলে তেখেতে সেই ফটোখন ওপৰলৈ পঠাব। মুখ্যমন্ত্ৰী মহোদয়, ডিজিপি মহোদয়, কমিশনাৰ মহোদয় বাৰম্বাৰ কৈ থাকে, কিন্তু তেওঁলোকে নিজৰ পোচাকযোৰ আজি এই কেইজনমান আৰক্ষীৰ লোকৰ কাৰণে যে গোটেই আৰক্ষী প্ৰশাসনৰ নামটো বদনাম হৈ আছে। আজি চাওক, চাহ পানীৰ ব্যৱস্থা কৰি দিব লাগে বুলি পুলিচ প্ৰশাসনৰ সেই 3জনে কৈছে এই ভাইটিক যে আপোনালোকে 500 টকা দিয়া, নহলে তোমালোকৰ এই ফটোখন মই পঠাই দিম। এনেকুৱা ধৰণে এনেকে চলিব নেকি? এই গুৱাহাটীৰ আৰক্ষী এনেকে চলি আছে নেকি? সেইদিনা আমি দেখিছিলো খানাপাৰাত টকাৰ বৰষুণ হৈছিল ট্ৰাকৰ পৰা, ট্ৰাকবোৰে পইচা পেলাই থৈ যায় আৰু আৰক্ষীয়ে লৈ আৰু আজি এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত হৈছে এই নেপালী মন্দিৰত সন্মুখত। এই চালকবোৰৰ পৰা ফটো মাৰে আৰু ব্লেকমেইল কৰি পেলাই চাহ পানীৰ ব্যৱস্থা কৰি দিব লাগে বুলি এই পুলিচে ইয়াতে কৈ আছে। ইয়াতকে দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কাণ্ড আৰক্ষীৰ কাৰণে কিবা হ'ব বুলি মই নাভাবো। চৰকাৰে এইবোৰ বস্তু, মুখ্যমন্ত্ৰী মহোদয়ে এইবোৰ বস্তু চকু দিব লাগে। কেৱল মাত্ৰ নামতে ঢাল ঢোল বজাই থাকিলে নহ'ব। কেইজনমান আৰক্ষীৰ কাৰণে যে আৰক্ষীৰ বগা পোচাকবোৰত আজি যে এনেকুৱা দাগ লাগি আছে, লেতেৰা হৈ আছে, সেইবোৰ বস্তু কোনে মন দিব? এতিয়া কি হ'ল পুলিচবিলাকতো ইয়াতে আপোনালোকক দেখা পাই খালি গুচি গৈছে এজন, তাৰপিছত এজনটো ওচৰতে আছিলে, ক'ত গায়ব হৈ গ'ল গমেই নাপালোঁ। গমেই নাপালো, মই পইচা দিব গ'লো, ময়ো গম নাপালো। তোমাক পইচাটো দিব দিছিলে যে তুমি লোৱা, লৈ পেলাই আমাক দিয়া, আৰু এতিয়া পুলিচবিলাক ক'ত পলাই গ'ল? নাই, মই পইচা দিব গ'লো নাই। তাৰপিছত এওঁলোক পইচা দিব দিছে, তাৰপিছত এতিয়া পলাই পত্ৰম। আৰে চুৰ ডকাইতেহে পলাই পুলিচক দেখিলে, আৰু এতিয়া পুলিচে ভয় খাই পলাব লগা হৈছে। আপুনিতো এইমাত্ৰ মই গম পাইছো, আপুনি এইমাত্ৰ এই অলপ আগতে অহাবিলাক ক'ত গ'ল? আপোনালোকেতো জানে 2 মিনিট আগতে য'ত আহিছিলে এইবিলাক পইচা লোৱা হেৰি কৰিছে। আমাৰ তাত ভিডিঅ' আকাৰে আছে, আপোনালোকে ইয়াতে পইচা লৈ আছে, এই গাড়ীৰ পৰা চালান কাটিম বুলি এনেকে ভয় দেখুৱাই চাহ পানীৰ পইচা দিব লাগে বুলি এইবিলাক কৈ আছে। সেইকেইজন ক'ত গ'ল? আপুনি এইমাত্ৰ আহি পাইছে, এই 2 মিনিট আগত যোনবিলাক এই ইয়াতে 3-4জন আছে, সেই কেইজনে এজন থাকে, মোৰ ৰিলিভাৰ এজনে আছে। তেওঁৰ নাম কি? ৰিলিভাৰজনে এইমাত্ৰ হৈ গ'ল আপোনালোকৰ ডিউটি অফ। নাই লোক কয় নাই মই। আপুনি তেওঁক ফোন মাৰক, তাক এৰি পেলাই কাৰ শিফটিঙত আহিছে, আপোনাৰ ৰিলিভাৰ কোন হয় তেওঁক ফোন মাৰক, ক'ত আছে সোধক। তেওঁ এইমাত্ৰ ইয়াতে উপস্থিত আছিল আৰু তেখেতে এই ভাইটিবিলাকৰ পৰা পইচা লৈছে, এই ভাইটিজনৰ পৰা পইচা লৈছে ফটো মাৰিম বুলি, চাহ পানীৰ ব্যৱস্থা কৰি দিব লাগে। আপুনি কওক, এতিয়া পইচা লোৱাত ধৰত পৰিছে, এতিয়া তেওঁক আপুনি কি ক'ব? আপোনাৰ আমাৰ মানে প্ৰচেছ আছে অনলাইন হেৰি দিয়া, সেইটো দিব লাগিছিল। আপোনাৰ নামটো কি দাদা? ৰবিউল আলী। ইয়াৰে আগতে থকা মানুহকেইজনৰ নাম কেইটা কওক আপুনি। এজন আছে মোৰ ৰিলিভাৰ, তাইজুল ইছলাম। এই তাইজুল ইছলাম ডাঙৰীয়া সেই ঘটনাটোৰ লগত জড়িত হৈ আছে, সম্পূৰ্ণকৈ জড়িত হৈ আছে। এই পইচা লোৱা তাইজুল ইছলাম ডাঙৰীয়াও আছে। চুৰ ডকাইতে পুলিচ প্ৰশাসনক দেখি পেলাই পলোৱা শুনিছিলো, কিন্তু পুলিচ প্ৰশাসনে যে পইচা লৈ আছে জনসাধাৰণক এনেকে ভয় ভাবুকি দেখুৱাই, আমি যেতিয়া দেখালে পুলিচ প্ৰশাসনে ইয়াৰ পৰা পলাই যায়।